কিছু মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে এতিয়া পোহৰলৈ আহিছে এক ভয়াৱহ তথ্য কিয়নো এইবাৰ মাজুলীত বাল্য বিবাহ কৰোৱা যুৱকে খেলিব পঞ্চায়ত নিৰ্বাচন অভিযোগ উত্থাপন হোৱাৰ পাছতো মনোনয়ন পত্ৰ নাকচ নকৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু পঞ্চায়ত নিৰ্বাচন প্ৰচাৰৰ মাজতে এইদৰে মাজুলীত উন্মোচিত হৈছে এক ভয়াৱহ তথ্য মাজুলীত বাল্য বিবাহ কৰা যুৱকে পঞ্চায়ত নিৰ্বাচন খেলিব বুলি অভিযোগ উত্থাপন হৈছে আৰু চিলাকলা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বিষ্ণু দাস আৰু বিষ্ণু দাসে আসলে বাল্য বিবাহ কৰাইছে আৰু বিষ্ণু দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু লগতে বিৰোধী প্ৰাৰ্থীয়ে জিলা নিৰ্বাচনী বিষয়াক অভিযোগ কৰাৰ পাছতো মনোনয়ন পত্ৰ দাখিল নকৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু মনোনয়নৰ লগত গাঁঠি দিয়া শপতনামা বাতিল কৰি জিলা নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ নটাৰী হেমন্ত পাটিৰৰ জিলা নিৰ্বাচনী বিষয়াই কিয় তথ্য প্ৰমাণ থকাৰ পাছতো মনোনয়ন বাতিল নকৰিলে সেয়া আচলতে সেই প্ৰশ্ন স্বাভাৱিকতে এতিয়া উত্থাপন হৈছে আৰু লগতে জিলা নিৰ্বাচনী বিষয়ালৈ তদন্ত কৰিবলৈ অযোধ্যা দাসে কৰিছে আবেদন আৰু বিষ্ণু দাসৰ ওপৰতো অযোধ্যা দাসে গড়মূৰ থানাত এক গোচৰ তৰিছে বুলি জানিব পৰা গৈছে আৰু এইদৰে পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ চলি আছে আৰু পঞ্চায়ত নিৰ্বাচন সমাগত প্ৰচাৰ চলি আছে আৰু তেনে সময়তে কংগ্ৰেছে মাজুলীত এইদৰে উন্মোচন কৰিছে ভয়াৱহ তথ্য পুনৰলে কৰিছো পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মাজুলীত কংগ্ৰেছে এইদৰে উন্মোচিত কৰিছে ভয়াৱহ তথ্য মাজুলীত বাল্য বিবাহ কৰা যুৱকে খেলিব পঞ্চায়ত নিৰ্বাচন চিলাকলা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা বিষ্ণু দাস নামৰ এই যুৱকজনৰ ওপৰত উঠিছে অভিযোগ বিৰোধী প্ৰাৰ্থীয়ে জিলা নিৰ্বাচনী বিষয়াক অভিযোগ কৰাৰ পাছতো নাকচ নহল মনোনয়ন পত্ৰ নাকচ নোহোৱাৰ এতিয়া অভিযোগো উত্থাপন হৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো আমি যেহেতু গণতন্ত্ৰক বিশ্বাস কৰোঁ ভাৰতীয় নিৰ্বাচন আয়োগক বিশ্বাস কৰোঁ যেহেতু নিৰ্বাচনে যিখিনি নীতি নিয়ম দিছে 2025 চনৰ নিৰ্বাচনৰ বাবে প্ৰতিজন প্ৰাৰ্থীয়ে আখৰে আখৰে পালন কৰিব লগা হৈছে এফিডেভিট দিব লগা হৈছে উপযুক্ত প্ৰমাণসহ কাগজ পাতি কৰি নমিনেশ্যন ছাবমিট কৰিব লগা হৈছে তেনেস্থলত তেওঁলোকে যিখিনি ক্ৰাইটেৰিয়া দিছে নিৰ্বাচন আয়োগে আমাৰ ওচৰত এজন প্ৰাৰ্থী আছে চিলাকলা গাঁও পঞ্চায়তৰ কাকৰিকটা ৱাৰ্ড 4 নং কাকৰিকটা ৱাৰ্ডৰ প্ৰাৰ্থী অযোধ্যা দাস তেখেত যথেষ্ট নিকা ভাৱ সম্পন্ন আৰু এজন উদ্যমী যুৱক তেওঁৰ এগেইনষ্টত যিগৰাকী প্ৰাৰ্থী আমি শুনিবলৈ পাইছোঁ তেখেত নিৰ্দলীয় উঠিছে কিন্তু বৰ্তমান যিটো শাসকীয় দল আছে সেই শাসকীয় দলৰ সমৰ্থনত উঠিছে তেখেত তথ্য সহকাৰে আমি তেখেত যে বাল্য বিবাহৰ লগত জড়িত তেওঁ ভুৱা কাগজ পত্ৰ ছাবমিট কৰি লৈ নমিনেশ্যন ছাবমিট কৰিছে ভুৱা এফিডেভিট দিছে নিশ্চয় আমি কিন্তু যিগৰাকী নটাৰী ইতিমধ্যে এফিডেভিটটো কেঞ্চেল কৰিছে এইটো আমাৰ ওচৰত আছে নটাৰী ছিগনেচাৰ তেখেতে ইলেকশ্যন অথৰিটিক লিখিছে এফিডেভিটটো কেঞ্চেল কৰিছে আৰু দ্বিতীয় কথা হ'ল আমাৰ ওচৰত তথ্য আছে মেডিকেল চাৰ্টিফিকেট আছে সেই বিষ্ণুৰাম দাসে বাল্য বিবাহৰ লগত যে জড়িত সেইটো সম্পূৰ্ণ তথ্য সহকাৰে মেডিকেলৰ চাৰ্টিফিকেট আছে তেনেস্থলত আৰু যিগৰাকী তেখেতে বিয়া কৰাইছে তেখেতৰো আমাৰ ডেট অফ বাৰ্থ তেখেত কেতিয়া জন্ম হৈছে কি কথা কেতিয়া বিয়া হৈছে আমাৰ ওচৰত তথ্য আছে তেনেস্থলতো আমি জিলা নিৰ্বাচনী বিষয়া আৰু যে নিৰ্বাচনৰ লগত যিসকল অফিচিয়েল জড়িত সকলোকে আমি যিদিনা তেওঁলোকে নমিনেশ্যন ছাবমিট কৰিছে সেইদিনাৰ পৰা আমি কমপ্লেইন কৰিছোঁ এতিয়া হ'ল কি যেতিয়া নটাৰী আৰু উকিলে এফিডেভিটটো কেঞ্চেল কৰাৰ পাছতো জিলা নিৰ্বাচনী বিষয়াই সেইখন বৈধ হিচাপে গ্ৰহণ কৰিছে তেখেতসকলে যিটো নিৰ্বাচনৰ নীতি কোনোপধ্যে বাল্য বিবাহৰ লগত জড়িত দিছে তেওঁলোকে চেনিটেৰী লেট্ৰিন বাধ্যতামূলক 2018 চনৰ 19 মাৰ্চৰ আগত 3টা সন্তান পাছত 3টা সন্তান হ'লে কোনো নিৰ্বাচন খেলিব নোৱাৰিব বাল্য বিবাহৰ লগত যদি অলপো অভিযুক্ত হয় তেওঁ নিৰ্বাচন খেলিব নোৱাৰিব আজি আমাৰ প্ৰশ্ন আহি পৰিছে যে তেওঁ শাসকীয় দলৰ সমৰ্থক হোৱাৰ বাবে এনেদৰে বাল্য বিবাহৰ লগত জড়িত তথ্য সহ আমি প্ৰমাণ বা আপিল কৰাৰ পাছতো কিয় তেওঁ নমিনেশ্যন ছাবমিট কৰা নাই সেইটো আমাৰ প্ৰশ্ন আহি পৰিছে আমি জিলা নিৰ্বাচনী বিষয়াৰ লগত যেতিয়া আমি কথা পাতিছোঁ যেতিয়া অভিযোগ দিছোঁ তেওঁলোকে আমাৰ কথাখিনি যেন আমি কিবা ধৰণৰ ব্যৱহাৰ কৰিছে আমি দুখিত হৈছোঁ যিহেতু দেশত গণতন্ত্ৰ আছে নিৰ্বাচন আয়োগ আছে এনেদৰে গণতন্ত্ৰ আৰু নিৰ্বাচন আয়োগৰ যি হঠকাৰী সিদ্ধান্ত লৈছে যি এনে জঘন্য কাম বুলি ক'ব লাগিব কাৰণ তেওঁলোকে মই নিজে DC অফিচৰ মিটিঙত আছোঁ
যে যিখিনি নীতি নিয়ম নিৰ্ধাৰণ কৰিছে, যিদিনা অল পাৰ্টি মিটিং হৈছে মই নিজে আছোঁ, সেইদিনা যিধৰণে নীতি নিয়মৰ কথা কৈছিল, কিন্তু সেই নীতি নিয়ম আজি তেওঁলোকে কাগজে পত্ৰই পালন কৰা নাই। ইয়াত এটাই আহি পৰিছে যে শাসকীয় দলৰ সমৰ্থন থকাৰ বাবে কৰা নাই। গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে মাজুলী জিলা প্ৰশাসন, মাজুলী জিলা নিৰ্বাচন আয়োগে এক স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচনটো পৰিচালিত কৰক। আমি ইতিমধ্যে এই ব্যক্তিগৰাকীৰ লগত, যিগৰাকী প্ৰাৰ্থী শাসকীয় দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক যি বাল্য বিবাহৰ লগত জড়িত হৈছে ইতিমধ্যে কেছ ফাইল কৰিছোঁ। গতিকে আমি আশাবাদী আমি ন্যায় পাম। কিন্তু আমি আজি নিৰ্বাচনী বিষয়াৰ ওচৰত কিন্তু ন্যায় নাপালোঁ। তেখেতৰ ব্যৱহাৰ এনেকুৱা আমাৰ অনুভৱ হৈছে যেন বিজেপি দলৰ এজন সভাপতি আৰু এজন যেন কোনোবা ছুপ্ৰিম সভাপতি ইয়াত কাম কৰি আছে, তেনেকুৱা আমাৰ অনুভৱ হৈছে। ক'ব লগা ইমান। শ্ৰী অযোধ্যা দাস, 5 নং চিলাকলা গাঁও পঞ্চায়তৰ 4 নং কাকৈকটা ৱাৰ্ডৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী। মোৰ বিপৰীতে যি নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী বিষ্ণুৰাম দাস, তেওঁ বাল্য বিবাহৰ লগত জড়িত। সম্পূৰ্ণ তথ্য সহকাৰে অভিযোগ কৰাৰ পাছতো ইলেকশ্যন কমিশ্যনাৰে তেখেতৰ নমিনেশ্যন আজি পৰ্যন্ত কেঞ্চেল কৰা নাই। আমি যিহেতু গণতন্ত্ৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ।